নলবাৰীৰ ৰাজপথত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা নলবাৰী জিলাৰ শ কাৰ্যকৰ্তাৰ সুশৃংখলাবদ্ধ যাত্ৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পথ সঞ্চালন কাৰ্যসূচী নলবাৰীত ৰবিবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী জিলাৰ পথ সঞ্চালন কাৰ্যসূচী অনুষ্ঠিত হয় জিলাখনৰ বিভিন্ন প্ৰান্তৰ শ কাৰ্যকৰ্তা বিষয়ববীয়াৰ উপস্থিতিত গৰ্ডন স্কুল খেলপথাৰত ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সংঘৰ পথ সঞ্চালন কাৰ্যসূচী গৰ্ডন স্কুল খেলপথাৰত প্ৰথমতে সংঘৰ প্ৰাৰম্ভিক নিয়ম অনুসাৰে কাৰ্যক্ৰমণিকা কৰা হয় আৰু ইয়াৰ পিছতে সুশৃংখলাবদ্ধভাৱে নলবাৰী চহৰৰ মাজেৰে পদযাত্ৰা অৰ্থাৎ পথ সঞ্চালন কাৰ্যসূচী ৰূপায়ণ কৰে ইপিনে উক্ত কাৰ্যসূচীৰ প্ৰাৰম্ভিক পৰ্যায়ত সতীৰ্থসকলক সংঘৰ কিছু নীতি নিয়মৰ লগতে প্ৰাথমিক প্ৰশিক্ষণো দিয়া পৰিলক্ষিত হয় আনহাতে নলবাৰীত অনুষ্ঠিত উক্ত পথ সঞ্চালন কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেইবাগৰাকীও আগশাৰীৰ বিষয়ববীয়া উপস্থিত থাকে আজি আমাৰ নলবাৰী জিলাত পথ সঞ্চালন কাৰ্যসূচী আমাৰ হাতত লোৱা হৈছে এইটো আমাৰ বাৰ্ষিক যেটো প্ৰান্তৰ বাৰ্ষিক যোজনাবদ্ধ কাৰ্যক্ৰম প্ৰত্যেক বছৰে প্ৰান্তত জানুৱাৰী মাহত আমি পথ সঞ্চালন কাৰ্যসূচী ৰূপায়ণ কৰোঁ এইবেলিও যোৱা 7 জানুৱাৰী তাৰিখে পথ সঞ্চালন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা আছিল কিন্তু যেহেতু আমাৰ সকলো কাৰ্যকৰ্তা অযোধ্যাত পবিত্ৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে যিবিলাক কাৰ্যক্ৰম হ'ল এই কাৰ্যক্ৰমত ব্যস্ত থকা হেতুকে এইবেলি আজিৰ দিনটোত আমি এই পথ সঞ্চালন কাৰ্যসূচী হাতত লৈছোঁ এইটো এটা নৈমিত্তিক কাৰ্যক্ৰম প্ৰান্তই বান্ধি দিয়া যোজনা অনুসৰি আমাৰ শাৰীৰিক বিভাগে এই কাৰ্যক্ৰমটো পৰিচালনা কৰে আৰু আজি নলবাৰী জিলাত আমি পথ সঞ্চালন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365